নমস্কাৰ দৰ্শকসকল, চৰকাৰী চাকৰিয়ালসকলে লাভ কৰিব পাৰে 5ৰ পৰা 14 লাখ পৰ্যন্ত এৰিয়াৰ। জানি লওক সম্পূৰ্ণ হিচাপ। আপোনালোকে সকলোৱে জানে যে অষ্টম দৰমহা আয়োগ আহি আছে আৰু অষ্টম দৰমহা আয়োগত অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ সকলোবিলাক কৰ্মচাৰীৰ দৰমহা যথেষ্টখিনি বৃদ্ধি হ'ব আৰু তাৰ বাবে কৰ্মচাৰীসকলে একেলগে 5 লাখৰ পৰা 14 লাখ পৰ্যন্ত এৰিয়াৰ হিচাপে লাভ কৰিব পাৰে। আপোনালোকে হিচাপখিনি জানি লওক কি কাৰণত তেওঁলোকে লাভ কৰিব পাৰে। নতুন দৰমহা গাঁথনি কাৰ্যকৰী হ'লে কৰ্মচাৰীসকলে এক বৃহৎ পৰিমাণৰ এৰিয়াৰ লাভ কৰাৰ আশা আছে। অষ্টম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, বিভিন্ন সংগঠন আৰু আয়োগৰ মাজত চলি থকা বৈঠকসমূহৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। এফালে আয়োগে পৰামৰ্শ দাখিলৰ অন্তিম তাৰিখ বৃদ্ধি কৰি 15 জুনলৈ বৃদ্ধি কৰিছে। আনফালে নতুন দৰমহা গাঁথনি কাৰ্যকৰী হ'লে কৰ্মচাৰীসকলে এক বৃহৎ পৰিমাণৰ এৰিয়াৰ ধন লাভ কৰাৰ আশা কৰিছে। এৰিয়াৰৰ পৰিমাণ 5 লাখৰ পৰা 14 লাখ টকালৈকে হ'ব পাৰে বুলি চৰ্চা চলিছে। যদি চৰকাৰী অনুমোদনত পলম হয় আৰু আয়োগৰ পৰামৰ্শ পিছত কাৰ্যকৰী হয়, তেন্তে কৰ্মচাৰীসকলে কেইবা মাহৰ বকেয়া ধন একেলগে লাভ কৰিব পাৰে। পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। দৰাচলতে স্মাৰকপত্ৰ দাখিলৰ প্ৰক্ৰিয়া 5 মাৰ্চ 2026 পৰা আৰম্ভ হৈছিল। প্ৰথমে ইয়াৰ অন্তিম তাৰিখ 30 এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছিল। পিছত ইয়াক 31 মেলৈ বৃদ্ধি কৰা হয়। এতিয়া পুনৰ বৃদ্ধি কৰি 15 জুন কৰা হৈছে। আয়োগে স্পষ্ট কৰি দিছে যে কেৱল ইয়াৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তেহে পৰামৰ্শ গ্ৰহণ কৰা হ'ব। হাৰ্ড কপি, ইমেইল, PDF-ৰ জৰিয়তে পঠোৱা নথিপত্ৰ বিবেচনা কৰা নহ'ব, এইধৰণে কৈছে। আৰু কৰ্মচাৰীসকলে এৰিয়াৰৰ আশা কিয় কৰিছে? সাধাৰণতে কেন্দ্ৰীয় দৰমহা আয়োগে প্ৰতি 10 বছৰত এবাৰ কাৰ্যকৰী হয়। সেয়ে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱা বুলি ধৰা হৈছে। কিন্তু আয়োগৰ চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত, চৰকাৰী অনুমোদন আৰু নতুন বেতন গাঁথনি কাৰ্যকৰী হ'বলৈ সময় লাগিব পাৰে। ধাৰণা হৈছে যে যদি চৰকাৰে এপ্ৰিল 2027ত নতুন দৰমহা কাৰ্যকৰী কৰে, তেন্তে কৰ্মচাৰীসকলে জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাৰ তাৰিখলৈকে সকলো বকেয়া ধন একেলগে লাভ কৰিব পাৰে। এই কাৰণে লাখ লাখ কৰ্মচাৰীৰ মাজত এৰিয়াৰক লৈ ব্যাপক আলোচনা চলিছে। 5 লাখৰ পৰা 14 লাখ টকালৈকে এৰিয়াৰৰ চৰ্চা। শেহতীয়া কিছুমান প্ৰতিবেদনত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 5 লাখৰ পৰা 14 লাখ টকালৈকে এৰিয়াৰ লাভ কৰিব পাৰে। অৱশ্যে এই পৰিমাণৰ এতিয়াও কেৱল এক অনুমান। ইয়াৰ মূল ভিত্তি হৈছে ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰ হৈছে সেই গুণক যাৰ ভিত্তিত পুৰণি মূল বেতনক নতুন বেতনলৈ ৰূপান্তৰ কৰা হয়। যাৰ ভিত্তিত সপ্তম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ আছিল 2.57। এতিয়া কৰ্মচাৰী সংগঠনসমূহে অষ্টম দৰমহা আয়োগত 3.68লৈ বৃদ্ধি কৰাৰ দাবী জনাইছে। আৰু যদি চৰকাৰে কৰ্মচাৰীসকলৰ 3.86 ফিটমেণ্ট ফেক্টৰৰ দাবী মানি লয়, তেন্তে লেভেল 1 কৰ্মচাৰী এজনত 18,000 টকা মূল দৰমহা গৈ হ'ব 66,240 টকা, অৰ্থাৎ মাহে 48,240 টকালৈ বৃদ্ধি হ'ব। এনে ক্ষেত্ৰত 10 মাহৰ এৰিয়াৰ প্ৰায় 4,82,000 টকা হ'ব পাৰে। আনহাতে কেবিনেট সচিব স্তৰৰ এজন বিষয়াৰ বৰ্তমানৰ সৰ্বাধিক মূল বেতন 2.50 লাখ টকাৰ পৰা 9.20 লাখ টকালৈ বৃদ্ধি হ'ব পাৰে। সেই অনুসৰি মাহিলী পাৰ্থক্য প্ৰায় 6.70 লাখ টকা হ'ব আৰু মাত্ৰ 2 মাহৰ এৰিয়াৰেই 13 লাখ টকালৈকে পাব পাৰে। এইখিনি আছিল হিচাপ।